সদৌ গহপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ 10দিনীয়া বিহু কৰ্মশালাৰ সামৰণি পৰে। ৰাজ্যত এতিয়া নিৰ্বাচনৰ সমান্তৰালকৈ প্ৰস্তুতি চলিছে হেঁপাহৰ ৰঙালীক আদৰাৰ। গহপুৰ সদৌ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোগত 10দিনীয়াকৈ আয়োজন কৰা বিহু কৰ্মশালাৰ সফল সমাপ্তি ঘটে। বিহু কৰ্মশালাত অঞ্চলটোৰ কণ কণ শিশুসকলে অংশগ্ৰহণ কৰি বিহু নাচৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। ঢোলৰ ওজাৰ ৰঞ্জিত গগৈ, বিহুৰাণী নীলম নিৰ্মালী বাইলুঙকে ধৰি অসমৰ কেইবাগৰাকীও প্ৰশিক্ষকে প্ৰশিক্ষণ দিয়ে। কৰ্মশালাৰ অন্তিম দিনত সকলোকে এখনকৈ মানপত্ৰ প্ৰদান কৰে বিধায়ক উৎপল বৰাৰ লগতে সদৌ গহপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ বিষয়ববীয়াই। গহপুৰৰ পৰা অৰূপ ভূঞাৰ ৰিপৰ্ট, AIN লাইভ। বিহু আমাৰ এক অবিচ্ছেদ্য অংগ বুলি আমি ধৰি লওঁ। জাতীয় উৎসৱেই নহয়, আমাৰ স্বাভিমান। আমাৰ অন্তৰৰ প্ৰতিজন অসমীয়াৰ বুকুত বিহু আছে আৰু সেইকাৰণে আজি আমাৰ গহপুৰৰ কেন্দ্ৰীয় বিহু মেলা এইবাৰ 63 সংখ্যকত ভৰি দিছে। আমাৰ 62টা বসন্ত পাৰ কৰি এইবাৰ 63 নম্বৰ বসন্তলৈ আগবাঢ়িছে। বহাগক আদৰিবৰ কাৰণে, নতুন বছৰ আদৰিবৰ কাৰণে গহপুৰ কেন্দ্ৰীয় বিহু মেলাই আজি বিহু মেলা আৰম্ভ কৰাৰ আগত প্ৰাক মুহূৰ্তত গহপুৰৰ শিশুসকলক, গহপুৰৰ যুৱ প্ৰজন্মক বিহুৰ ওপৰত এক কৰ্মশালা আয়োজন কৰিছিলে 10দিনীয়া। আৰু আজি সমাপন অনুষ্ঠান। এই অনুষ্ঠানলৈ কেন্দ্ৰীয় আমাৰ অভ্যৰ্থনা সমিতিয়ে আমাকো নিমন্ত্ৰণ কৰিছিলে, আদৰণি সমিতিয়ে, আৰু আমি যথাসময়ত আহি উপস্থিত হ'লোহি। আৰু আহি আমাৰ সৰু সৰু ল'ৰাখিনিয়ে ঢোলৰ যি বাদন, ঢোল বাদন যি দেখুৱালে, সঁচাকৈ মই বৰ আনন্দিত হৈছোঁ, আপ্লুত হৈছোঁ। আমাৰ অসমীয়া এই গহপুৰ হৈছে ইতিহাসে গৰখা এখন স্থান। এই স্থানত কৃষ্টি সংস্কৃতি সকলোবিলাক আছে, স্বাধীনতা সংগ্ৰামীও আছিল। গতিকে এই গহপুৰক লৈ আমি গৌৰৱ কৰোঁ আৰু গহপুৰৰ উঠি অহা প্ৰজন্মই বিহুক ধৰি ৰাখিবৰ কাৰণে আজি কৰ্মশালাত ভাগ লোৱাটো এক সৌভাগ্যৰ কথা। 25 মাৰ্চ অৰ্থাৎ আজিলৈকে সদৌ কেন্দ্ৰীয় গহপুৰ ৰঙালী বিহুৰ উদ্যোগত একচুৱেলি 63 সংখ্যক উদ্যোগত পঞ্চজন্য বিহু দলৰ তত্বাৱধানত 10দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰা হৈছিলে। আৰু ইয়াত বিশেষকৈ অসমৰ বিহুৱা ৰঞ্জিত দাস ডাঙৰীয়া, বিহুৱা জয়ন্ত সোণোৱাল ডাঙৰীয়া আৰু আমাৰ ঢোলৰ সম্ৰাট ঢোলৰ ওজা মুখ্য প্ৰশিক্ষক সোমনাথ বৰা ডাঙৰীয়া উদ্যোগত আৰু বিহুৰাণী অভিনেত্ৰী নয়ন নীলম বাইলুং ডাঙৰীয়াৰ উপস্থিতিত তেখেতসকলৰ প্ৰশিক্ষণত 10দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰা হৈছিলে। আৰু আমাৰ বিহু কমিটিৰ এইটোৱে উদ্দেশ্য, যাতে গহপুৰবাসীৰ আমাৰ যি নৱপ্ৰজন্ম আহিছে, নৱপ্ৰজন্মসকলে আমাৰ বিহুৰ যিহেতু বিহু সংস্কৃতিটো, বিহু হৈছে ৰঙালী বিহু হৈছে আমাৰ জাতিৰ মান আৰু প্ৰাণ। এই বিহু সংস্কৃতিটো যাতে তেওঁ নৱপ্ৰজন্মই জীয়াই ৰাখে, সেইটোৱে হৈছে আমাৰ মহান উদ্দেশ্য। আমাৰ 10দিনীয়া যি কৰ্মশালাৰ আজি ইতিমধ্যে সামৰণি অনুষ্ঠান ইতিমধ্যে শেষ হৈছে। আমাৰ এইবাৰ 4দিনীয়া কাৰ্যসূচী আমি ৰঙালী বিহু আমি উদযাপন কৰিবলৈ ওলাই আছোঁ। আমাৰ 16 এপ্ৰিল, 23 এপ্ৰিল, 24, 25, 26 4দিনীয়াকৈ আমি উদযাপন কৰিবলৈ আহিছোঁ। আমাৰ প্ৰথম দিনাৰ কাৰ্যসূচী আছে যি 2 বহাগ 16 এপ্ৰিল, সেইদিনাখন আমাৰ যিসকল বয়োজ্যেষ্ঠ গহপুৰৰ তেওঁলোকক আমি সন্মান জনাম। সেইদিনাখনে ইয়াতে বিহুৰ জলপান আমি উপভোগ কৰিম। আৰু যি আমাৰ 24 তাৰিখৰ যি আমাৰ কাৰ্যসূচী আছে, 24 তাৰিখে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আছে। সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ মাজত থাকিব সোমনাথ বৰা ডাঙৰীয়া আৰু লগতে অভিনেত্ৰী অংকিতা শইকীয়া ডাঙৰীয়া আমাৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব। আৰু সেই শোভাযাত্ৰাত আমাৰ প্ৰতিটো জাতি জনগোষ্ঠী আমাৰ মাজত থাকিব। জাতীয় সাজপাৰ পৰিধান কৰি আমি সেইদিনা শোভাযাত্ৰাত অংশগ্ৰহণ কৰিম। আৰু আমাৰ 25 তাৰিখে আছে আমাৰ ৰাতিলৈ সান্নিধ্য ভূঞাৰ গীতৰ শৰাই, আৰু আমাৰ 26 তাৰিখে আছে গীতাঞ্জলি ৰাসৰ গীতৰ শৰাই। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।